ভেলেণ্টাইন ডে समझ रहे हो आप হেল্ল' আজি হ'ল ভেলেণ্টাইন ডে দিৱস। क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ এটা কথা মই কৈছিলো নহয় যে দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। এইটো আপোনালোকে জানে, মানে ভাল পোৱা লাভ মেৰেজ তেনেকুৱা বিষয়ে বুজা হয়। समझ रहे हो आप আৰু ধৰক আৰু কিছুমান উৎসৱ আছে যেনেকুৱা আজি পূজা আছে, এনেকুৱা আৰু কিবা কিবি উৎসৱ থাকে। মই ভেলেণ্টাইন ডে समझ रहे हो आप বিষয়লৈ মই দুই এষাৰ ক'ম। ভাল পোৱা আৰু ভাল পোৱা কেনেকুৱা ভাল পোৱা লাগে, কেনেকৈ ভাল পাব লাগিব, আজি ভাল পোৱা দিন, সেই বিষয়লৈ ক'বলৈ আহিছোঁ। আমি সিদ্ধান্ত ল'ব লাগে ল'ৰাবিলাকক আৰু ছোৱালীবিলাকক। আপোনালোকে শুনক, ভাল পোৱা কি বস্তু আৰু আমি কেনেকৈ ভাল পাব লাগিব এতিয়াৰ পৰা। কাৰণ আমি এই কথাটো আমি আপোনালোকে বুজাবলৈ কৈছোঁ যে আজিকালি দেখা গৈ আছে ৩-৪টাকৈ ছোৱালী, মানে দেখা পাইছোঁ ল'ৰাবিলাকে ৩টাকৈ পৰকীয়া প্ৰেম থাকে। মানে ঘৰত ৱাইফ থাকোঁতে আকৌ বেলেগৰ লগত ভাল পোৱা থাকে। ছোৱালীবিলাকো তেনেকুৱা ঘৰত হাজবেণ্ড থাকোঁতে বেলেগৰ লগত আকৌ কথা পাতি থাকি পিছত ৩-৪টা ল'ৰা মানে সন্তান এৰি বেলেগৰ লগত গুচি যায়। সেই বিষয়লৈ এনেকুৱা ঘটনা বহুত ঘটাৰ কাৰণে আজি থানা কোৰ্ট কাছাৰীত বহুত কেছ, লাভ জিহাদ, বহুত ধৰণৰ ঘটনা ঘটিছে। মই সেই বিষয়লৈ ক'বলৈ আহিছোঁ। ভাল পোৱা বেয়া বস্তু নহয়, ভাল পোৱা হ'ল এটা পবিত্ৰ বস্তু বুলি কোৱা হয়, যিটো হাদিছৰ হিচাপত আছে যে সেইটো আল্লাহ ৰাব্বিল আলামিন মানি লৈছিলে বুলি, তেনেকুৱা আছে ভাল পোৱা বস্তুটো, আৰু সিহঁতে মানি লয়। গতিকে সেইটো সকলোৱে ভাল পোৱা বস্তুটো বেয়া নহয়। কিন্তু কথাটো হৈছে কি, এতিয়া মূল কথাটো হৈছে আমি ভাল পাম। ধৰি লওক এতিয়া এটা মোৰ ছোৱালী মোৰ সন্মুখত হৈছে, ধুনীয়া লাগিছে, ধৰক বিউটিফুল, মই কৈ দিলোঁ, ঠিক আছে। সেই ছোৱালীজন এতিয়া তোমাক যদি বিয়া পাতা মন আছে বা ভাল পায়, যদি আপুনি সঁচা ভাল পায়, সেই ছোৱালীটোৰ আগত কেৰেক্টাৰটো চাব লাগিব। কেৰেক্টাৰটো চাই পেলাই যেতিয়া দেখিব যে আপোনালোকৰ সেই ছোৱালীৰ বেলেগৰ লগত পৰকীয়া প্ৰেম আছিল, এতিয়া বেকআপ হৈ গৈছে, মই মানি ল'লোঁ বেকআপ হৈ গৈছে, ঠিক আছে। সেই ল'ৰাজনে সিদ্ধান্ত ল'ব লাগিব সেই ছোৱালীজনী সঁচাই ভাল পায়, বেকআপ হ'ল, ঠিক আছে। তেওঁলোকৰ এটা ৰিজন লেটাৰ কপি লাগিব। সেই ছোৱালীবোৰৰ লেটাৰ কপি এটা লাগিব যে তেওঁলোকে পৰকীয়া প্ৰেম যে সেইটো বাতিল হ'ল, বেকআপ হ'ল, কেতিয়া হ'ল, কিমান দিন ৰিলেশ্যনটো আছিল, আৰু কি কি কাৰণত তেওঁ বেকআপটো হ'ল, সকলোৰে ডিটেইলছ তেওঁ লাগিব। তথাপি আৰু সেই পৰকীয়া প্ৰেমৰ যিটো আছে ল'ৰাজনৰ চহী লাগিব, আৰু সেই ছোৱালীজনৰ চহী লাগিব, কি কাৰণে বাদ গ'ল সম্পূৰ্ণ ডিটেইলছ। তাৰপিছত উটনিত চিগনেচাৰ বুলি যিটো কোৱা হয়, তাৰ বেষ্ট ফ্ৰেণ্ড, ছোৱালীজনৰ যিটো বেষ্ট ফ্ৰেণ্ড থাকে, সেই দুটা চাকি লৈ চহী থাকিব লাগিব। যেনেকুৱা আমি দলিলত চহী কৰোঁ তেনেকুৱা দলিলত চহী থাকিব লাগিব। তাৰপিছতহে ছোৱালীজনীক গ্ৰহণ কৰিব লাগে। তাৰ আগত গ্ৰহণ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। আৰু চালি যাব। আৰু ছোৱালীবিলাকো তেনেকুৱা মই কথা ক'ব বিচাৰোঁ, ছোৱালীসকলেও ল'ৰাবিলাকক যেতিয়া চাব, আজিকালি দেখাব ছোৱালীবিলাক কি কৰে, ল'ৰাবিলাক বেছি কেৰেক্টাৰ নাচায়, তেওঁলোকৰ পইচাখিনি চায় যে পইচা আছে নাই, মানি আছে নে নাই, সেইটোৱে চায় ছোৱালীবিলাকে। সেইবিলাক নাচাব, সেইকাৰণে আপোনাৰ ভৱিষ্যত আপোনাৰ ধ্বংস হৈ যাব। আপোনালোকে তেনেকুৱা চাব যে তাৰ কোনো পৰকীয়া প্ৰেম আছে নেকি, তেওঁ যদি থাকে তেওঁলোকে তেনেকৈ ডিটেইলছ ল'ব লাগিব। তেওঁলোকৰ ক্ষেত্ৰতো তেওঁৰ চহী লাগিব, তেওঁলোকৰ কি কাৰণে ৰিলেশ্যনটো ভাঙিল, বেকআপ কি কাৰণে হ'ল, কিমান দিন আছিল, কি কাৰণে হ'ল, সকলো ডিটেইলছ তেওঁলোকে এটা ফাইল বনাই তাৰ হাতত দি তেতিয়াহে এই বস্তুটো কৰিব লাগে। আমাৰ কাৰণে সেইটোৱে আমি ভাল পাওঁ, সেইটোহে ভাল পোৱা। ভাল পালে আমি এটাই ভাল পাব লাগে, 2-3টা ভাল পোৱা বস্তুটো বেয়া কথা, ভাল এটাই পাব লাগে। আৰু যেতিয়া এই বস্তুটো কেতিয়াও আজিলৈকে নকৰে ছোৱালীবিলাকে যে
আমি তাক বাদ দিছোঁ, তাৰ ওচৰত কেনেকৈ যাম, তাৰ চহী কেনেকৈ আনিম, কি কাৰণে বাদ গ'ল, সেই কথাটো নিজেই লিখিব পাৰে। কিন্তু চহীটোতো অনা ডাঙৰ কথা, চহীটো লাগিবই, এইটো বাধ্যতামূলক। আৰু উইটনেছ চিগনেচাৰো লাগিব। যদি এইবিলাক কাম যেতিয়া আমি কৰিব পাৰিম, তেতিয়া সঁচা ভাল পোৱা বস্তুটো ওলাই যাব। তেতিয়া আৰু 3টা 4টাকৈ ভাল পোৱা বস্তুটো নাথাকিব। আৰু তেওঁক 3টা 4টাকৈ সন্তান এৰি বেলেগৰ ঘৰতো নাযাব আজিকালি। মই এইটো দেখা পাইছোঁ। আৰু যেতিয়া বোলে এই সিদ্ধান্ত ল'ব, তেতিয়া ভাল পোৱা বস্তুটো কি হ'ব, লাভ মেৰেজ কেতিয়াও নাথাকে। আৰু কোৰ্ট কেছত এনেকুৱা আইনগত ব্যৱস্থাও কেতিয়াও নাথাকে। সেইটো আপোনালোকে সেইটো কাৰণে কৈছোঁ যে এইটো যদি আমি সিদ্ধান্ত লওঁ যে আমি বোৱাৰীবিলাক ৰোধ কৰাৰ কাৰণে এইটো সিদ্ধান্ত লৈছোঁ যে এনেকুৱা আমাৰ চালি চালি যেতিয়া আপোনালোকে ডিটেইলছ ল'ব, যেতিয়া আমি সিদ্ধান্ত ল'ম, তেতিয়া আৰু নাই। তেওঁলোকে চাব লাগিব তেওঁলোকৰ বোৱাৰীবিলাক মানে কিছুমান যদি প্ৰেক্ষাপট নাই, তাৰ কোনো ধৰণৰ ভাল পোৱা নাছিলে, সেই ক্ষেত্ৰত কি আছে, তেওঁলোকক চৰিত্ৰখিনি চাব লাগিব। তেওঁ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা, তাৰ বংশধৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা, তাৰ মা দেউতাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা। কাৰণ মাৰ বিলাকতো মানে অলপ বেলেগ ধৰণৰ ডেঞ্জাৰ হয়, সেইটোহে মেইন চাব লাগে। যদি তাৰ আচাৰ ব্যৱহাৰ যদি আপোনালোকে সকলো তত্ত্ব ল'ব, সকলো তত্ত্ব যেতিয়া আপোনালোকে জানিব, তেতিয়া সেই ছোৱালীৰ লগত ৰিলেশ্যন কৰাটো মোৰ পক্ষে উচিত। আৰু যদি সেই তত্ত্ব নজনাকৈ যদি আপোনালোকে কৰে, পিছত কিন্তু আপোনালোকে বোৱাৰী যেতিয়া বেলেগৰ লগত গুচি যাব, তেতিয়া আপোনালোকে নকৰে। সেইটো আপোনাৰ ভুল। আপোনালোকে তত্ত্ব বিচৰা নাই, আপোনালোকে ডিটেইলছ জনা নাই, তাৰ ভাল বেয়া একো চোৱা নাই। আপুনি তাৰ মানে ফেচটো ধুনীয়া দেখিছে, বিউটিফুল দেখিছে, সেইটো আপোনালোকে ভাল লাগি আপোনালোকে পাতিছিলে, সেইটো চাই আপোনালোকে কৰিব নালাগে। মই সেইটোৱে বিচাৰোঁ। বোৱাৰীবিলাক ৰোধ কৰিলে আপোনালোকে কেৰেক্টাৰবিলাক আগত চাব লাগিব। মই এটা কওঁ নহয়, আপোনালোকে জানে যে মই এটা কথা কওঁ, আজিকালি দেখা পাওঁ হেমচেম মানে ল'ৰাবিলাকে যেনেকৈ হেমচেম ড্ৰেছ পিন্ধে বা কিমান ধুনীয়া, কিমান পইচা পাতি আছে, আচলতে কিছুই নাই। ছোৱালীবিলাক কিমান পোচাক পিন্ধে, কিমান মেকআপ কৰে, কিমান কি কৰি থাকে। এটা কথা মই কৈছিলোঁ নহয় যে দ্য ড্ৰেছ নট মেন, এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট। যে পোচাকত মানুহৰ পৰিচয় নহয়, ব্যৱহাৰ মানুহৰ পৰিচয়। সেই ব্যৱহাৰখিনি আপোনালোকে চাব লাগিব যে ব্যৱহাৰটো কি আছে।